হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো, তলৰ কোনজন ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। লগতে মনত থবা, কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোদাৱৰী। মনত ৰাখিবা, ইয়াৰ দৈৰ্ঘ্য প্ৰায় 1465 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, ৰাছিয়াৰ সংসদক কি নামেৰে জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডুমা। ৰাছিয়াৰ সংসদক ডুমা নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, বিশ্বত সেউজ বিপ্লৱৰ পিতৃ কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নৰমান বৰলগ। নৰমান বৰলগক বিশ্বত সেউজ বিপ্লৱৰ পিতৃ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন নদীক ইয়াৰ উৎপত্তিস্থলত ভাগীৰথী বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গংগা। গংগা নদীক ইয়াৰ উৎপত্তিস্থলত ভাগীৰথী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, 2024 চনৰ এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অসমৰ পৰা কোনে ব্ৰঞ্জৰ পদক লাভ কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰদালি বৰুৱা। লগতে মনত ৰাখিবা, এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত 2024 চনত মহিলাৰ 73 কিলোগ্ৰাম শাখাত অসমৰ ৰদালি বৰুৱাই ব্ৰঞ্জৰ পদক জিকিছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰাগজ্যোতিষপুৰত কোন ৰজাই হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? বানাসুৰ, শ্ৰীকৃষ্ণ, ভগদত্ত, নৰকাসুৰ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নৰকাসুৰ। পৰৱৰ্তী প্ৰশ্ন, 11 নৱেম্বৰত পালন কৰা ৰাষ্ট্ৰীয় শিক্ষা দিৱসত কাক স্মৰণ কৰা হয়? মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ, চৰ্দাৰ পেটেল। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মৌলানা আবুল কালাম আজাদ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথমটো পাৰমাণৱিক ষ্টেচন কোনটো? নৰোৰা বিদ্যুৎ কেন্দ্ৰ, মাদ্ৰাজ বিদ্যুৎ কেন্দ্ৰ, তাৰাপুৰ বিদ্যুৎ কেন্দ্ৰ, ৰাজস্থান বিদ্যুৎ কেন্দ্ৰ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তাৰাপুৰ বিদ্যুৎ কেন্দ্ৰ। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাক মাজু গোহাঁই বুলিও জনা যায়? উদয়াদিত্য সিংহ, পুৰন্দৰ সিংহ, চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উদয়াদিত্য সিংহ। পৰৱৰ্তী প্ৰশ্ন, আহোম ৰজাই নিৰ্মাণ কৰা নেঘেৰিটিং শিৱ মন্দিৰ ক'ত অৱস্থিত? দেৰগাঁও, কলাইগাঁও, ডেকাৰগাঁও, পাঠশালা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দেৰগাঁও। নেঘেৰিটিঙৰ শিৱ মন্দিৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, উমানন্দ মন্দিৰত কোনজন দেৱতাক পূজা কৰা হয়? চন্দ্ৰিকা, দুৰ্গা, গণেশ, শিৱা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শিৱা। 1694 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহই এই মন্দিৰ নিৰ্মাণ কৰাইছিল। 1897 চনত হোৱা এক বিধ্বংসী ভূমিকম্পত মূল মন্দিৰটোৰ যথেষ্ট ক্ষতি সাধন হৈছিল। পিছত এই মন্দিৰটোৰ স্থানীয় এজন ব্যৱসায়ীয়ে পুনৰ নিৰ্মাণ কৰে। উমানন্দ মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰিছিল অসমীয়া শ্ৰমিকসকলে। এই উমানন্দ মন্দিৰত শিৱক পূজা কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটমিক ৰিচাৰ্চ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কল্পক্কম, তামিলনাডু। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰ ঝিলাম নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শ্ৰীনগৰ। শ্ৰীনগৰ ঝিলাম নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ বৰ্তমানৰ জলশক্তি মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চি.আৰ. পাটিল। পৰৱৰ্তী প্ৰশ্ন, যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশত কিমান চনত খন্দা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1805 চনত।
যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৰ নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশত 1805 চনত খন্দা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন? কুশল কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া। পৰৱৰ্তী প্ৰশ্ন, উস্তাদ বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত? চেহনাই, তবলা, বাঁহী, সৰুদ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চেহনাই। উস্তাদ বিছমিল্লা খান চেহনাইৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰত বামুণী পাহাৰৰ ধ্বংসাৱশেষ পোৱা যায়? শিৱসাগৰ, তেজপুৰ, নগাঁও, জাগিৰোড। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তেজপুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনটো প্ৰতিষ্ঠানে অভিনৱ ত্ৰিমূৰীয়া মুদ্ৰিত ডাম্বেল ইউনিট বিকশিত কৰিছে? NIT শিলচৰ, IIT গুৱাহাটী, AEC, নন অফ দ্য এবভ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, IIT গুৱাহাটী। পৰৱৰ্তী প্ৰশ্ন, শেহতীয়াকৈ সংগীত নাটক একাডেমী অমৃত বঁটা কাক প্ৰদান কৰা হৈছে? নৱনীতা দেৱ, মিনতী খাউন, দুলাল ৰয়, গুণীন্দ্ৰনাথ ওজা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মিনতী খাউন। পৰৱৰ্তী প্ৰশ্ন, কোনটো পৰম্পৰাগত উৎসৱক নৰাচিঙা বিহু বুলিও জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পৰাগ। পৰৱৰ্তী প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, ৰত্নেশ্বৰ মহন্ত। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল। পৰৱৰ্তী প্ৰশ্ন, চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? নুমলী বৰগোহাঁই, আতন বৰগোহাঁই, সুকুমাৰ বৰকাইত, শ্ৰীনাথ বৰবৰুৱা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নুমলী বৰগোহাঁই। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁই এই বুৰঞ্জী ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, 2025 চনত অসমৰ কোনখন চহৰত BWF ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰা হ'ব? ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী, শিলচৰ। তলৰ এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গুৱাহাটী। 2025 চনত অসমৰ গুৱাহাটীত BWF ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰা হ'ব। পৰৱৰ্তী প্ৰশ্ন, সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 123 অনুচ্ছেদ। 123 অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰিছে। পৰৱৰ্তী প্ৰশ্ন, শেহতীয়াকৈ সাহিত্য জ্যোতি বঁটা কাক প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডক্টৰ নন্দ সিং বৰকলা। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? সৰজু, পেৰিয়াৰ, নৰ্মদা, মাণ্ডোভি। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সৰজু। অযোধ্যা সৰজু নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো পাছে শ্ৰীনগৰ আৰু লেহক সংযোগ কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জুজিলা। জুজিলাই শ্ৰীনগৰ আৰু লেহক সংযোগ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সত্যেন্দ্ৰনাথ ঠাকুৰ। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন দেশে পোনপ্ৰথমে ভাৰতৰ সৈতে বেহা বেপাৰ আৰম্ভ কৰিছিল? ফ্ৰান্স, স্পেইন, পৰ্তুগাল, ইংলেণ্ড। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পৰ্তুগাল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ নিম্নলিখিত কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত? হাফলং, জামুগুৰিহাট, গোৱালপাৰা, মাজুলী। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জামুগুৰিহাট। জামুগুৰিহাট বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লেপেটকটা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম জুইশলা কাৰখানা কোন জিলাত স্থাপন কৰা হৈছে? ধুবুৰী, কাৰ্বি আংলং, তিনিচুকীয়া, বঙাইগাঁও। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ধুবুৰী। অসমৰ প্ৰথম জুইশলা কাৰখানা ধুবুৰীত স্থাপন কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, কোন তাৰিখৰ পৰা নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হয়? 1 জানুৱাৰী 2024 চনত, 11 মাৰ্চ 2024, 11 মাৰ্চ 2023,
31 ডিচেম্বৰ 2023। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 11 মাৰ্চ 2024 চনত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হয়, যাক আমি কা বুলি কওঁ। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছাৰ R.F. লজ। ছাৰ R.F. লজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল। পৰৱৰ্তী প্ৰশ্ন, নেটফ্ৰীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটী, নগাঁও। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইৰ লিচুৱে সৰ্বপ্ৰথমে ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে? ডিব্ৰুগড়, তেজপুৰ, গোৱালপাৰা, যোৰহাট। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোন চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? 1949, 1950, 1947, 1948। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড অৱস্থিত? ধেমাজি, নামৰূপ, হাজো, ৰঙিয়া। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নামৰূপ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাই আছে য'ত পৰিভ্ৰমী চৰাইবোৰে আত্মহত্যা কৰে? শিৱসাগৰ, ডিমা হাছাও, ডিব্ৰুগড়, তিনিচুকীয়া। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিমা হাছাও। ডিমা হাছাও জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাই আছে য'ত পৰিভ্ৰমী চৰাইবোৰে আত্মহত্যা কৰে। অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1839 চনত। ইয়াতে মই কেইটামান মেইন পইণ্ট ক'ম চাহ খেতি সম্বন্ধীয়। এইকেইটা মনত ৰাখিবা। 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰৰ বাবে অসমত চাহ খেতি আৰম্ভ কৰিছিল। অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। আনহাতে অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম হৈছে চাবুৱা চাহ বাগিচা। মণিৰাম দেৱানে 1853 চনত অসমত দুখন চাহ বাগিচা স্থাপন কৰিছিল। সেইকেইটা হৈছে চীনামৰা চাহ বাগিচা আৰু দ্বিতীয়খন হৈছে চেলেং চাহ বাগিচা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এনি বেচাণ্ট। পৰৱৰ্তী প্ৰশ্ন, 22 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধৰিত্ৰী দিৱস। মনত ৰাখিবা 22 এপ্ৰিল তাৰিখটো ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনটো? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চাহাৰা মৰুভূমি। মনত ৰাখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি হৈছে চাহাৰা মৰুভূমি। ই উত্তৰ আফ্ৰিকাত অৱস্থিত। আৰু এণ্টাৰ্কটিক মৰুভূমি পৃথিৱীৰ সৰ্ববৃহৎ শীতল মৰুভূমি। পৰৱৰ্তী প্ৰশ্ন, শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগ্ৰা। শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদখন হৈছে আগ্ৰাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাউণ্ট বেটেন। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। গুৱাহাটী পৃথিৱীৰ ভিতৰত দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ আৰু অসমৰ ভিতৰত গুৱাহাটী প্ৰথম চাহ নিলাম কেন্দ্ৰ আৰু যোৰহাট হৈছে অসমৰ ভিতৰত দ্বিতীয় চাহ নিলাম কেন্দ্ৰ। লগতে এইটো মনত ৰাখিবা গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনৰ 25 ছেপ্টেম্বৰত আৰম্ভণি কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1882 চনত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগ্ৰা। শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ আগ্ৰাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মনুমতি। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এণ্ডিজ। মনত ৰাখিবা, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী হৈছে এণ্ডিজ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ পুৰণি সংসদ ভৱনটো কেতিয়া নিৰ্মাণ কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 জানুৱাৰী 1927। পৰৱৰ্তী প্ৰশ্ন, জয় হিন্দ শ্লোগানটো কোনে দিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগানটো দিছিল। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8 ছেপ্টেম্বৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰপেটা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অবুজ বেদনা। মনত ৰাখিবা, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। পৰৱৰ্তী প্ৰশ্ন, অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1985 চনত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৰ্ণেল কিটিং। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1921 চনত। পৰৱৰ্তী প্ৰশ্ন, গেটৱে অৱ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। মনত ৰাখিবা, গেটৱে অৱ ইণ্ডিয়া মুম্বাইত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্টত। পৰৱৰ্তী প্ৰশ্ন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰপাল। পৰৱৰ্তী প্ৰশ্ন, নন্দা দেৱীৰ শৃংগ কোনখন ৰাজ্যত আছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। নন্দা দেৱীৰ শৃংগ উত্তৰাখণ্ডত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমানৰ অসমৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অজন্তা নেওগ। বৰ্তমান অজন্তা নেওগ শিশু আৰু মহিলা উন্নয়ন মন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কোনটো? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোৰখপুৰ। পৰৱৰ্তী প্ৰশ্ন, দাদা চাহেব ফাল্কেৰ দ্বাৰা পৰিচালিত প্ৰথমখন টকি চলচ্চিত্ৰ কোনখন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা অৱতৰণ। পৰৱৰ্তী প্ৰশ্ন, অসমত প্ৰথম সংখ্যাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1897 চনত। লগতে মনত থবা, এই ভূমিকম্পৰ ফলত প্ৰায় 1,50,000 বৰ্গ মাইল অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস হয়। 1897 চনৰ 12 জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাবল্য আছিল 8.1 ৰিক্টাৰ স্কেল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম আহোম বৰবৰুৱা কোন আছিল?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোমাই তামুলী। প্ৰথম আহোম বৰবৰুৱা মোমাই তামুলী আছিল। পৰৱৰ্তী প্ৰশ্ন, এয়াৰফ'ৰ্চ ফ্লাইং কলেজ ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোধপুৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমাচল প্ৰদেশ। স্বাধীনতা সংগ্ৰামত ভোক হৰতাল কৰি কাৰ মৃত্যু হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যতীন দাস। পৰৱৰ্তী প্ৰশ্ন, উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন, অসমত ডাক প্ৰথাৰ বিলুপ্তিকৰণ কেতিয়া কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1843 চনত। পৰৱৰ্তী প্ৰশ্ন, উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কটক। উৰিষ্যাৰ পুৰণি ৰাজধানীখনৰ নাম হৈছে কটক। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোমধৰ কোঁৱৰ। পৰৱৰ্তী প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখন হৈছে মৃত্যুঞ্জয়। পৰৱৰ্তী প্ৰশ্ন, গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপাল কৃষ্ণ গোখলে। পৰৱৰ্তী প্ৰশ্ন, কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি D.S. ভিলে। মনত থবা, D.S. ভিলে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল।